কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বৰজান পৰিষদীয় সমষ্টিত বিশাল ৰাজহুৱা মত বিনিময় অনুষ্ঠান সম্পন্ন। বুধবাৰে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ফাং আদং মিজিক ক্ৰ গাঁৱত অনুষ্ঠিত হয় বিশাল ৰাজহুৱা মত বিনিময় অনুষ্ঠান। উল্লেখ্য যে ইতিমধ্যে জিলাখনৰ প্ৰতিটো সমষ্টিৰ সম উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি শাসিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত 16টা সমষ্টিত ৰাজহুৱা মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰি ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰে। বুধবাৰে পৰিষদৰ অন্তৰ্গত আটাইকেইটা বিভাগৰ মুৰব্বী বিষয়াসকলক লগত লৈ বৰজান পৰিষদীয় সমষ্টিৰ ৰাইজৰ বিভিন্ন অভাৱ অভিযোগসমূহ স্মাৰক পত্ৰৰ জৰিয়তে মুক্তভাৱে আলোচনা কৰাৰ লগতে সমস্যাসমূহ সমাধানৰ বিষয়ে বিশাল মত বিনিময় আলোচনাত মিলিত হয়। সমষ্টিটোৰ উন্নয়নৰ বাবে সৈনিক স্কুল স্থাপন আদিৰ কথা ঘোষণা কৰে মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে। বিশাল মত বিনিময় অনুষ্ঠানত সাংসদ অমৰ সিং টিছো, কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ, ৰিতেশ ইংহিৰ লগতে অন্যান্য বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মত বিনিময় অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত স্থানীয় শিল্পীসকলে কাৰ্বি জাতীয় নৃত্য পৰিৱেশন কৰে। আমাৰ মিজিক গাঁৱত CM ইণ্টাৰেকশ্যন প্ৰগ্ৰাম বহু দিনৰ ডেট সলনি কৰাৰ পাছত আজি ইয়াত CM ছাৰ উপস্থিত হৈছে। এই CM ইণ্টাৰেকশ্যন প্ৰগ্ৰামত সেইটোৱে আছিলে যে আমাৰ কাউন্সিলৰ বিভিন্ন বিভাগ ডিপাৰ্টমেণ্ট অফিচাৰসকল লগত লৈ আহি ইয়াত এই অঞ্চলৰ বা এই সমষ্টিত কি অভাৱ অভিযোগ এই গোটেইখিনি কথাবিলাক ৰাইজৰ লগত ইণ্টাৰেকশ্যন কৰে। ৰাইজৰ পৰা তেখেতে মেম'ৰেণ্ডামটো লৈ পেলাই তাত এটা বুকেট বনাব। বুকেট বনোৱাৰ পাছতে এই প্ৰায়ৰিটিটো তাৰ পৰা ধৰা হ'ব বুলি তেখেতে জনাত হৈছে। আমাৰ এই ইণ্টাৰেকশ্যন প্ৰগ্ৰামটো 2018 পৰা আৰম্ভ হৈছে, কিন্তু আমাৰ বৰজান সমষ্টিটো এই যোৱা 3 বছৰ যি ইণ্টাৰেকশ্যন প্ৰগ্ৰাম আমি ল'ব পৰা নাই। ডেট দিয়ে, কিন্তু কিবা বৰষুণ আহি যায়, কিবা বেলেগ কামত আহি সেইটো লৈ পেলাই আমি এই ইণ্টাৰেকশ্যন প্ৰগ্ৰামটো আমি ৰাখিব পৰা নাই। কিছুমান সমষ্টিত 2 বাৰ হৈ গ'ল অলৰেডি, কিন্তু আমাৰ সমষ্টিটো আজি প্ৰথম। আজি ইয়াতে বহুত ৰাইজ ওলাই আহিছে, তেখেতৰ অভাৱ অভিযোগ এটা প্ৰব্লেম মেম'ৰেণ্ডাম আকাৰে লৈ আহিছে আৰু কিছুমান তেখেতে CM লগত ডাইৰেক্ট ইণ্টাৰেকশ্যন কৰিছে। এই গোটেইখিনি প্ৰব্লেমটো আমাৰ CM ছাৰে লৈ পেলাই তেখেতে আমাৰ বৰজান সমষ্টিৰ কাৰণে তেখেতে যি এই প্ৰব্লেমটো ৰিজল্ভ কৰিবলৈ আমি আশা কৰিছোঁ। আৰু আমাৰ ভাগ্য ভাল যে আজি এই মানে ইয়াত আহাটো যিহেতু আমাৰ মিজিক গাঁৱৰ বহুত ইণ্টেৰিয়ৰ তেখেতে আহোঁতে দেখি পালে যে ৰাস্তা পদূলি নাই। আমি বৰজান সমষ্টিটো সেইটোৱে আছিলে যে দুটা বস্তুত বহুত মানে অভাৱ আছে। সেইটো হ'ল পানী যোগান, যিটো খোৱা পানীৰ কাৰণে অভাৱ সেইটো আছিলে, এটা হ'ল ৰাস্তা পদূলি। তো আমাৰ এই বৰজানত 126 জল জীৱন মিছন এটা আহি পাইছে স্কিমটো, তাৰে মাজত আজি দিনত 32 স্কিম ফাংচনিং চলি আছে। বাকী 80% 90% এটা কমপ্লিশ্যন হোৱা নাই, এইটো কমপ্লিশ্যন হ'বলৈ আছে। তাৰপিছতে আমাৰ PHC ডিপাৰ্টমেণ্ট আৰু আমাৰ কনষ্টিটিউন্সি ডেভেলপমেণ্ট ফাণ্ড CDFৰ পৰা আমি বহুত 50টাকৈ অধিক আমি ৰিং ৱেল বনাইছে। সেইটো লৈ এতিয়া পানী যোগানৰ এটা প্ৰব্লেমটো অলপ ৰিজল্ভ হৈছে বুলি আমি হোৱা নাই ৰিজল্ভটো, কিন্তু 90% মান ৰিজল্ভ হৈছে। কিন্তু হোৱাৰ পিছত আমি এতিয়া লাগে ৰাস্তা পদূলি। তো মেইন ৰাস্তা ইয়াতে আমাৰ সমষ্টিৰ বাহিৰে ধৰক 2 চাইডে এটা নেশ্যনেল হাইৱে, এটা হ'ল 4 লেন হেৰি আছে, এটা হ'ল 39 হেৰিত আছে বোকাইন চাইডে, মাজত এটা আছে ই দিলাইছৰ ৰেজন ৰোড, তাৰ মাজতো আৰু বৰজান সমষ্টি তাৰ মাজতেহে ডাঙৰ। তো এই ৰাস্তাত লৈ পেলাই এটা বহুত মানে এটা প্ৰব্লেম হৈছে। এতিয়া হিৰিপি বজাৰটো এতিয়া বোকাজান তালৈ আমি যিটো এংগেল ৰোড বুলি কয় বা NEC ৰোড কয়, এই ৰোডটো আমাৰ PMGSY সৈতে আমাৰ ইয়াতে বনোৱা হ'ব বুলি টেণ্ডাৰ কল কৰা হৈছে। তো এই ৰাস্তা যদি হোৱাৰ পাছত কিন্তু মাজতে সৰু মৰু ৰাস্তা ক'ৰবা 5 কিলোমিটাৰ 6 কিলোমিটাৰ 9 কিলোমিটাৰ এই গোটেইখিনি ৰাস্তা যদি আমাক দি দিয়ে, তেতিয়াহ'লে এই গোটেই অঞ্চলটো আমাৰ মানে কমিউনিকেবল এটা এৰিয়া হৈ যাব। তো সেইটো কাৰণে আমি ইয়াত আজি বহুত মানুহে সেইটো কথা লৈ পেলাই এটা মেম'ৰেণ্ডাম ছাবমিট কৰিছে। আৰু আমি কিছুমান ৰাস্তাটো অলৰেডি RIDF হৈ আমি 7টামান ৰাস্তা আমি অলৰেডি ধৰা হৈ গৈছে। সেইটো লৈ আমি এটা বহুত আশা যে উইদিন 1 ইয়াৰ ভিতৰতে আমাৰ ৰাস্তা কমিউনিকেশ্যন আৰু আমাৰ
পানী যোগানটো প্ৰগ্ৰামটো ৰিজল্ভ হ'বলৈ আমি আশা কৰিছোঁ। অলপ আগতে লাঙুৰ ওচৰত বুলি ক'লে লাঙুৰ সিফালৰ যদি আহে মাঞ্জাৰ ফালেদি সোমাব লাগে এই গাঁওখনৰ কথা কিবা ভাবিছে নেকি? না সেইটোতো হেৰি হয়, এটা হ'ল এইটো নেশ্যনেল হাইৱে ৰংফিন ফাৰ্মৰ পৰা মাঞ্জা যায় আৰু এটা ৰাস্তা আছে মাঞ্জা হৈ পেলাই লাংৰুকু হৈ দিলাই আহি পোৱা। এই গোটেইখিনিতো এটা হেৰি আছে, কিন্তু মাজত যিটো গাঁও আছে এইফালে লাংৰুকু আৰু এইফালে নেশ্যনেল হাইৱে মাজত যি ৰাস্তা আছে গাঁও সিফালে সিফালত আছে, কিন্তু মাজত এটা দিলাই নদীত গুচি গৈছে। এই কথাটো হেৰি হৈছে, এতিয়া মাজতে এটা ৰাস্তা যিটোত নেকি কমলা বাগান বুলি কয়, সেইটো তাত আপোনালোকে মনত থাকিব পাৰে 2 বছৰ আগতে এজন মানুহে চাইকেল লৈ পেলাই এই দলঙৰ মানে বাঁহৰ দলঙৰ পৰা পৰি পেলাই মৰি থাকিলে। এই ৰাস্তাটো আৰাই দিয়াৰ পৰা এতিয়া পকী দলং বনোৱা হৈছে। তো তেনেকুৱা ধৰণৰ দলংটো এতিয়া মানে 3টা প্ৰপ'জেলটো অলৰেডি এটা দিয়া হৈছে, 3টা এপ্ৰুভেল হৈছে আৰাই দিয়াৰ পৰা। সেইটো হৈ যাব আশা আছে। কাৰ্বি আংলঙৰ পৰা ৰবীন বৰুৱাৰ ৰিপৰ্ট, অসম টুডে।